ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে অনুশীলন। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাইত একেলগে ৮,০০০ শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। যাৰ বাবে এতিয়া ভিন্ন প্ৰান্তত চলিছে আখৰা। ৰঙাপুৰাৰ নামনি গাঁও খেলপথাৰতো আখৰাত ব্যস্ত চাহ বাগিচাৰ যুৱক যুৱতীসকল। টিংখাঙৰ বামুণবাৰী চাহ বাগিচাৰ খেলপথাৰতো প্ৰায় ২৫০ গৰাকী শিল্পী ব্যস্ত হৈ পৰিছে অনুশীলনত। আৰু তেজপুৰতো ঝুমুৰ নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল। আৰু এই মুহূৰ্তত তেজপুৰৰ আমাক পৰিৱেশ দেখুৱাব অৰ্ণৱ নাথে। হয়, বিহুৰ বিশ্ব ৰেকৰ্ডৰ পিছত এবাৰ ঝুমুৰক লৈ চাহ জনগোষ্ঠীৰ যি ঝুমুৰ নৃত্য সেই ঝুমুৰক লৈ বিশ্ব ৰেকৰ্ড কৰিবলৈ আগবাঢ়িছে অসম। আৰু ইতিমধ্যে অহা ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত সৰুসজাই ষ্টেডিয়ামত এই ঝুমুৰ পৰিৱেশিত হ'ব। আৰু ইয়াতে প্ৰায় ৭,৫০০ যুৱক যুৱতীয়ে এই ঝুমুৰ পৰিৱেশন কৰিব। বৰ্তমান অনুশীলন চলি আছে ইয়াত তেজপুৰ সমষ্টিৰ তেজপুৰ নেহৰু মৈদানত। এনেধৰণে এতিয়া এই ঝুমুৰৰ অনুশীলনত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুৱাৰ বাবে।